মুখ্যমন্ত্ৰীয়ে ক্ষমা নোখোজা পৰ্যন্ত আন্দোলন মহিলাৰ প্ৰতি কৰা অপমানসূচক বক্তব্য উঠাই লওক মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দ্ৰাস কৰি প্ৰতিবাদ মহিলা কংগ্ৰেছৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ধাৰাবাহিক আন্দোলন ঘোষণাৰে হুংকাৰ মহিলাক তেওঁ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনৰ জৰিয়তে যে চাকৰি লওক সতীত্ব বন্ধকত দিয়াৰ কথা কৈ যিটো অসমৰ মহিলাক তেওঁ যিটো অসন্মান কৰিছে আমি অসম প্ৰদেশ মহিলা কংগ্ৰেছেই নহয় মই কৈছোঁ যিসকল পুৰুষ যুৱক যুৱতীয়ে অসমৰ প্ৰত্যেকগৰাকীয়ে এই কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াই নহয় হিমন্ত বিশ্ব শৰ্মাক ক্ষমা খুজিবৰ কাৰণে দাবী জনাব লাগে আমি ইতিমধ্যে ওমেন কমিশ্যন নেশ্যনেল ওমেন কমিশ্যনলৈ এই গোটেই বিষয়টো আমি প্ৰেৰণ কৰিছোঁ অল ইণ্ডিয়া মহিলা কংগ্ৰেছে এই বিষয়টো নেশ্যনেল ওমেন কমিশ্যনক দৃষ্টিগোচৰ কৰাইছে সোমবাৰে এক জনসভাত কংগ্ৰেছক সমালোচনা কৰিবলৈ গৈ আপত্তিজনক মন্তব্য কৰিছিল মুখ্যমন্ত্ৰীয়ে কৈছিল শাসন কালত অকল টকা নহয় সেই ৰিপৰ্টত লিখা আছে ছোৱালীয়ে আৰু কিবা কিবি কৰিব লাগিছিল ক'ব মই নোৱাৰো মুখ খুলিব মই নোৱাৰো লিখা আছে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিৰুদ্ধে ইতিমধ্যে গৰজি উঠিছে কংগ্ৰেছ বুধবাৰে ৰাজীৱ ভৱনত মুখ্যমন্ত্ৰীৰ বক্তব্যক লৈ প্ৰতিবাদ সাব্যস্ত মহিলা কংগ্ৰেছৰ এই কথাটো ভুৱা প্ৰমাণিত হ'ল এই কথাটো প্ৰমাণ দিব নোৱাৰিলে SIT বহুৱাৰ কথা ক'লে এতিয়া ডুপ্লিকেট ফটোশ্বপত ফটো বনাই ৰক্ষা পোৱা নাই সেই ইছ্যুটো তল পেলাবৰ কাৰণে মহিলাসকলে অসৎ উপায়েৰে চাকৰি লৈছে বুলি কৈছে মই কৈছোঁ 2001 চনৰ পৰা 15 চনলৈকে কংগ্ৰেছৰ চৰকাৰৰ দিনত তেওঁ এজন প্ৰভাৱশালী মন্ত্ৰী আছিলে আৰু তেওঁ যদি এই বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত যিজনে এনেকুৱা কথা কৈছে মই কৈছোঁ যে মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আৰু যিজনে প্ৰতিবেদনত এই সাক্ষী দিছে তেওঁৰ বিৰুদ্ধে আমি ওমেন কমিশ্যন নেশ্যনেল ওমেন কমিশ্যনত ইতিমধ্যে আমি প্ৰতিবেদন দাখিল কৰিছোঁ তেওঁলোকে এটা এনকুৱাৰী লৈ তেওঁলোকৰ তদন্ত কৰি CBIত এই গোটেই গোচৰটো তদন্ত হ'ব লাগে